নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুবিধ আপোনালোকে পাকঘৰত থকা 3টা বস্তুৰে বনাব পাৰিব। খুব সোৱাদ লগা হয়। এয়া দেখিছেনে? আহকচোন ভিডিঅ'টোৰ মাজলৈ। লাড়ুটো বনাবলৈ এবাটি বাদাম লৈছোঁ। লাড়ুটো মই বাদামেৰে বনাম। মিডিয়াম ফ্লেমত বাদাম বাটি ভালদৰে ভাজি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। টেষ্টি লাড়ু আপোনালোকে সহজতে বনাব পাৰিব। বেছি বস্তু নালাগে। এয়া দেখিছেনে? আপোনালোকে নিশ্চয় শুনিছে বাদামখিনি ফুটিব লৈছে। ভালদৰে ভাজি ল'ব। কেঁচা হৈ থকাকৈ নাভাজিব। আপোনালোকে একেবাৰে ভালকৈ ভাজি ল'ব। এয়া দেখিছেনে? ফাটিও গৈছে আৰু এয়া ফুটিব লৈছে। মিডিয়াম ফ্লেমত মই ভাজিছোঁ। এয়া বাকলি এইদৰে গুচিয়ে যায়। এতিয়া মই নমাই লওঁ। এয়া মই বাদামখিনি এই থালখনত নমাই ল'লোঁ। বাদামখিনি মই একেবাৰে ভালদৰে ঠাণ্ডা কৰি ল'ম। লৈ বাকলি গুচাই মিক্সিত গুড়ি কৰি ল'ম। একেখন কেৰাহীয়ে লৈছোঁ। গৰম হৈ থাকোঁতে মই এয়া 3-4 চামুচ জোখত মই বগা তিল লৈছোঁ। বগা তিলখিনি অলপ ভাজি ল'ম। তিলখিনিও এয়া ফুটিব লৈছে। এতিয়া মই গেছ অফ কৰি ল'ম। লৈ তিলখিনিও মই ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ এয়া মই তিলখিনি এইদৰে ভাজি এইদৰে বাতিটোত নমাই ল'লোঁ। আকৌ বাদামখিনি ঠাণ্ডা কৰি ভালদৰে এয়া একেবাৰে বহুত বেছি মিহি নহ'লেও কথা নাই। অলপ অলপ গোটা গোটা থাকিলে ভালহে লাগে। একেবাৰে মিহি নহ'লেও কথা নাই। ইয়াত মই দি দিম এয়া 2 চামুচ পাউডাৰ গাখীৰ। ভালদৰে মিলাই লৈছোঁ। একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব ঘৰত। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। একেখন মই কেৰাহীয়ে লৈছোঁ। এয়া মই বাদাম এবাটি লৈছিলোঁ। এয়া মই চেনি লৈছোঁ আধা বাটি। আপোনালোকে চেনি যিমানখিনি ল'ব তাৰে আধা পানী দিব। পানী বেছি নিদিব। চেনিখিনি যিমান দিব তাৰে আধা পানী দিব। এতিয়া মই এইখিনি উতলাই লওঁ। চেনিখিনি উতলিছে। এতিয়া ইয়াতে মই অলপ ইলাচি গুড়ি ফ্লেভাৰৰ কাৰণে দি দিছোঁ। এইখিনি আৰু বেছি উতলাই থাকিব নালাগে। এইটো জোখতে আপোনালোকে চেনি আৰু পানীটো দি দিব। তেতিয়া বহুত বেছি উতলাই থাকিব নালাগে। চেনিখিনি গলি গ'লেই হৈ যাব। এতিয়া মই গেছৰ ফ্লেম একেবাৰে কমাই দিছোঁ। ল' ফ্লেম কৰি দিব দিয়াৰ আগত। এতিয়া ইয়াতে ৰেডি কৰি থৈ দিয়া মিশ্ৰণখিনি দি দিছোঁ। দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। আপোনালোকে সহজতে বনাব পাৰিব। এয়া দেখিছেনে? এই জোখটোতে আপোনালোকে চেনি আৰু পানীখিনি দি দিব। লৰাই আছোঁ। ডাঠ হৈ আহিয়ে আছে। কেৰাহীয়ে ভালদৰে এৰি দিয়ালৈ এইখিনি লৰাই থাকিব লাগিব। এয়া কেৰাহী এৰি দি আহিছে। যেতিয়া এইদৰে ভালদৰে কেৰাহী এৰি দিব তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এইখিনি আপোনালোকে দেখাত ভাবিব হোৱা নাই, ঢিলা হৈ আছে বুলি ভাবিব, কিন্তু একেবাৰে জোখত হৈ যায়। আপোনালোকে চেনি আৰু পানীখিনি একেবাৰে জোখত দি দিব। চেনিৰ আধা পানী দি দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মই লাড়ুৰ মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। এতিয়া চামুচ এখন লৈছোঁ। এইখিনি অলপ গৰম, যিমান আপোনালোকে সহ্য কৰিব পাৰে সিমান গৰমত লাড়ুকেইটা বনাব লাগিব।
এইদৰে চামুচেৰে ল'লে সমান হয়, সেইকাৰণে মই এইদৰে লৈ লৈছোঁ। এতিয়া তিলখিনি এইদৰে মই ছাইডত লৈ লৈছোঁ, এইদৰে দি দিছোঁ। দেখিছেনে হাতটোত লাগিয়ে ধৰা নাই। এইদৰে ল'ব, দুইখন হাতেৰে এইদৰে ঘূৰাই ঘূৰাই গোল কৰি ল'ব। এয়া দেখিছে, এটা হৈয়ে গ'ল। এতিয়া আৰু এটা দেখাই দিছোঁ। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব, খুব সোৱাদ লগা হয়। এইখিনি অলপ গৰম হৈ থাকোঁতে আপোনালোকে বনাব, বেছি ঠাণ্ডা হ'লে টান হ'লে লাড়ুকেইটা মানে দেখিবলৈ মিহি নহয় বনাওঁতে। এয়া দেখিছেনে, একেবাৰে মিহি হৈ গৈছে। যেতিয়া ঠাণ্ডা হ'ব বনাবলৈ অসুবিধা পাব, এইদৰে মিহি কৰিব নোৱাৰিব। এইদৰে মই তিলখিনি লগাই দিছোঁ। এইদৰে মই গোটেই লাড়ুখিনি ৰেডি কৰি ল'ম। এয়া দেখিছে, এয়া মই লাড়ু এইদৰে বনাই প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে, একেবাৰে সহজতে আপোনালোকে ধুনীয়া ঘৰত এইদৰে বনাব পাৰিব। কম বস্তুৰে কম সময়ত বনাব পাৰিব। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।